তো এই গাইছ ওয়েলকাম টু মাই নিউ ব্লগাৰ আপোনালোকক জনালো থাক তো গাইছ টাইম এতিয়া মোটামুটি 8টাই বাজে আৰু মই উঠি কিনে আহি গ'লো মানে আজি শিৱৰাত্ৰি পূজা না সেইকাৰণে অলপ ৰাতিপুৱাই পুৱাই উঠিছোঁ আৰু গাইছ আমাৰ এবাগে শিৱ পূজা হয় আমাৰ শিৱৰ থানত আপোনালোক মই শিৱৰ থানত বহুত দিন দেখিয়ে দিছোঁ আৰু বাকী তাতে খিচিৰি টিচিৰি খোৱা হ'ব লগত থাকিব ঘৰতে লাৰু আৰু লাৰু মানে বহুত থাকিব ফাংচাং থাকিব আৰু কালি পৰীক্ষা আছে কালি পৰীক্ষা নাটকি লৈ খাই দিবা পাৰি লৈ গাইছ আৰু বাগাত দিলে মানে আমাৰ গাঁৱৰ বহুতকেইটা চলি আছে মানে সাঁতৰে পানী নাই না বাকৰাত সাঁতৰে সেনা চব দেখুৱাম যদি পাৰোঁ যদি সেনা অঞ্চলি দুটা এটা হ'লে পাওঁ চব দেখুৱাম গাইছ আপোনালোকে খালী ভিডিঅ'টো চাই থাকক ঠিক আছে আমাৰ এবাগে মাথালিৰ ওপৰত এনা আনকে দিয়া গৈছে কি গাছ বা এডাল নাজনো গাইছ কিন্তু ভাল লগা আছে এবাগেও দিছে এই এবাগেও আছে গাইছ আৰু এবাগেও আছে এবাগে মানে এই অলপ দূৰত আছে গাইছ চাব পাৰে এইটো মানে ভাল লাগছে গাইছ গাছবিলাক দিলি আৰু নিজৰে ভাল গাইছ কাৰোবাৰ আমাৰ লছ নেকি কিবা কেঁচা বাগৰ এখন থান আছে তো ঠগি ঠগি দিয়ে হ'ব सीपियों की ओट में मोतिया हो जिस तरह मेरे मन में शंकर तू बसा है उस তো গাইছ টাইম এতিয়া মোটামুটি 1-2টা আৰু গাইছ মই আহি গ'লোঁ আপোনালোকে ভাবছি ই ৰিক্সাটো মানে ইংলিছ ব্লগাৰে ক'লা গেছৰ চিলিণ্ডাৰ লওঁ আৰু পিছভাগে আপোনালোকে চাব পাৰিছে চিলিণ্ডাৰ দুটো আছে এই যি জ্বালা দিছে মোক গাইছ কি কবি শিৱৰাত্ৰি পূজা বুলি I wish all the people happy Shivratri. So today, it's a very auspicious day. ইমানে গাইছ ইংলিছ নহকে নাথাকে অসমীয়া ক'লেও হয় তোৰ চেনেলত তই ইংলিছতে বক মোক তাততো অসমীয়াত বক মৰাৰ লগত আমি গা চা ধুই যাই থাকোঁ গাইছ চাই থাক আৰু বাকী কেঁচা বাগে মই ওলাই গ'লোঁ মানে কেঁচটো গাটো ধুইছোঁ অলপ চুলি তুলি অলপ সাধাৰণ তেল দিছোঁ আৰু বাকী এবাগে মানে মই লং পেণ্ট পিন্ধি বেয়া পাওঁ সেইকাৰণে চেণ্ডেল এবাগে তেল অলপ খুৱাই দিছোঁ এটা হাফ পেণ্ট আছে আৰু স্পৰ্টিং ৰঙা স্পৰ্টিং যাই থাকোঁ গাইছ নাকি আৰু আমাৰ এবাগে সৰু আছে পাৰোঁ যদি তাক একবাৰ দেখুৱাওঁ কি শিৱৰাত্ৰি বুলি কিবা খাবিনে কি খাবি এদি তই কি সৰু হৈ কিনে কিয় ইমান যুঁজি থাকা এদি টুপ্পা বয় এই কুকুৰ টুপ্পা বয় হে শুন এই ভাং খাবিনে শুন খাবিনে আপি চাপি চালিনে চনাই হে কিয় বহুত দিন তই ভাল হৈছে নেকি অলপ হে কুকুৰ বাকী এবাকে ডাইৰেক্ট আহি পালোঁ মই শিৱৰ থান আৰু এবাকে পাঠক চলি আছে আৰু ই কি চাই আছে দেখিছা না গাইছ এইগিলা বাদ দিলোঁ আমি চাওঁ এতিয়া পাঠক অলপ চাই লওঁ হৰিৰ নাম লোৱা বান্ধৱ দুখে যি পাইছোঁ সেই দেখি কিনে আহি পালোঁ মই ঘৰ আৰু গাইছ মানুহগিলে মোক হেংকে চাই বোলে কিয় পাছতে গম পালোঁ মই হাফ পেণ্ট পিন্ধি আছোঁ জানো মই পুষ্পাৰ চিনেমাখন ৰিলিজ কৰি মানে আলু অৰ্জুন ঘূৰি আছোঁ এই যি চাই সেইকাৰণে এইবাৰ মই লং পেণ্ট পিন্ধিলোঁ ললোঁ গাইছ মানে কেছটো কি ইয়াত ওপৰত দেখি আকৌ নিপিন্ধোঁ আৰু গৰম দিন পৰছে কৈছোঁ আৰু এগেইন মই যাওঁ তাকে মানে যাব লাগিব খিচিৰি অলপ খাব লাগিব গাইছ আকৌ খোৱা নাই এতিয়া মই বৰ্তমান আছোঁ বাৰীত মানে ভিডিঅ'টো মই কৰিব আহিলোঁ আৰু ভিডিঅ' চিডিঅ' কৰিব ভালকৈ নৰি কে জানেনে আপোনালোকে মানে হেংকে দিব কি কৈছে সেই মানুহ লাইন এবাগে আছে ত্ৰিপল এবাগে ৰঙা কাপোৰ আছে এবাগে ধূপ আছে এবাগে বেলপাত আছে বেলপাতৰ চাই ষ্টেচন কেন मेरे मन में शंकर तू बसा है उस तरह এই গাইছ অলপ ফুৰিব গৈছিলোঁ ৰ মানে এবাগে খোৱা চোৱা চেচে বোধা ভালকৈ কেমেৰা এটা নাই মানে যাই কিনে এতিয়া 25 থালিমান হামাক লাই কি ঐ কলা আছিলে আৰু এবাগে ডাইৰেক্ট আহি গ'লোঁ আমি খোৱাৰ জেগাত মানে মানুহ দেখিছে না গাইছ এই চাওঁ ইমান মানুহ এবাগে মঞ্চৰ তলতো মানুহ আছে দুনিয়াৰ মানুহ এবাৰ মোৰ লগৰ কেইটা মই ডাইৰেক্ট বহি গ'লোঁ অলপ খাই লওঁ গাইছ এবাগে ফাৰ্ষ্টতে আহি গ'ল টকেন যাক বিলাই টক বুলি কোৱা হয় আমি চব কাটিঙত কওঁ টকেন এবাগে আমাৰ শিৱৰ থান চাব পাৰে বাচ্ছা বাচ্চাকেইটা অলপ লাগি আছে আৰু কি সুন্দৰ লগা আছে মানে বেলপাতে চাব না ফুলিয়ে চাব এই তাৰ হাইছিচোন আৰু এবাগে ফুল চুল চাব পাৰে বেলপাতৰ অভাৱ নাই গাইছ আৰু বাকী গাইছ টাইম এতিয়া মুঠতে 7টা আৰু এইটো দেখি আপোনালোকে ভাবছি জকছি নেকি নহয় গাইছ মই জকা নাই মানে কেছটো কি মস্ত গৰম ধৰছি কোনেনো এইগিলা জাবৰাৰ দৰে পিন্ধি থাকে সেইকাৰণে মই টকলকৈ ল'লোঁ আৰু এবাগে হাফ পেণ্টটো আছে বেলেগ একো নাই যি গৰম আৰু অলপ ভাং খাইছোঁ বুলি ভাবছি নেকি নাখাওক দে বেয়া বস্তু গাইছ আৰু এইটো ভিডিঅ' এখনতে দিলোঁ যদি ভিডিঅ' চাই অলপ হ'লেও ভাল পালাক লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি থৈ দিব এই গাইছ ৰাইডত যাম ৰাইডটো
চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক বাই